এজন বেয়া ল'ৰাৰ ইণ্টাৰভিউ ল'বলৈ আহিছোঁ, যিজন ল'ৰাক তেওঁৰ উৎপাতত ঘৰৰ মানুহ থাকিব নোৱাৰি তেওঁক নিচামুক্তি কেন্দ্ৰত আনি থ'ব লগা হৈছিল। ড্ৰাগছ আপোনাৰ এনেকুৱা বস্তু, আজি যদি 200 টকা খাইছে কাইলৈ 400 টকা লাগিব, কাইলৈ যদি 400 লৈছে পৰহিলৈ 800 টকা লাগিব। কাজিয়া পেচাল লাগি থাকে ধৰক মদ খালে, খাই কেনে বেকআপ হ'ল। মদ খাওঁতে মোৰ জীৱনত মানে বহুত মানে উজুতি খাবলগীয়া হৈছে। মদে আপোনাৰ ঘৰ বাৰী সকলো শেষ কৰি দিব আপোনাৰ। আপুনি ধৰক হাতত যদি সোণৰ চেইন এডাল আছে ন, আজি পইচা নাই, বছ আপুনি দি দিব, 200 টকা দিলেও দি দিব। ধৰক টিঙো খুলি বিক্ৰী কৰি দিছে, মানে এনেকুৱা অৱস্থা পাইছে। ফেন খুলি দিছে। মানুহৰ মেইন পইচা। পইচা যদি থাকে আপোনাৰ, এটা সময়ত পইচা আছিলে, তেতিয়া বন্ধু বহুত আছিলে। যেতিয়া মই ৰিহেবত আহি গ'লো, মোৰ কোনো বন্ধুৱে নাই। নমস্কাৰ, আনঅফিচিয়েল ইউটিউব চেনেলৰ অন্য এটা বিশেষ ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু যদি আপোনালোকে মোৰ পিছফালটো দেখা পাইছে, তেনেহ'লে এখন দলং দেখা পাইছে। আৰু এই দলংখন হৈছে চৌকীঘাটৰ দলং। আৰু যিখন দলঙত মই ইতিমধ্যে আগতে এটা ভিডিঅ' বনাই গৈছিলোঁ যে এইখন দলং হোৱাৰ পৰা জামুগুৰি বা উত্তৰ অসমৰ যি দূৰত্বটো তেজপুৰৰ পৰা মধ্য অসমৰ লগত যি সুচল কৰি তুলিলে এই দলংখনৰ পৰা। আৰু ভালকৈ যদি দেখাওঁ, একদম নদীৰ পাৰত বহি আছোঁ। আৰু এইখন হৈছে জীয়া ভৰলী নদী। আৰু এই দলংখনকে চৌকীঘাট দলং বুলি কোৱা হয়। এই জেগাখনৰ নামেই হৈছে চৌকীঘাট। আৰু আহিছোঁ এটা বিশেষ কাৰণত, কাৰণ আপোনালোকে মোৰ বিভিন্ন ধৰণৰ অনুষ্ঠান চাইছে, বিভিন্ন ধৰণৰ লোকক মোৰ ষ্টুডিঅ'ত নিমন্ত্ৰণ জনাই ইণ্টাৰভিউ লোৱা দেখিছে। সাক্ষাৎকাৰত আপোনালোকে বিভিন্ন ধৰণৰ মানুহ, শিল্পী সাহিত্যিক, তেনেধৰণৰ লোকক আপোনালোকে লগ পাইছে। মই কথা পাতিছোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু যিবোৰ মানুহ লোকক ইতিমধ্যে নিমন্ত্ৰণ জনাইছিল, সেই সকলোবোৰ মানুহে বিভিন্ন নহয় বিভিন্ন কাৰণত মানে ফেমাছ বা তেওঁলোকে বিভিন্ন দিশত আগবঢ়া। কিন্তু আজি মই একদম সঁচা কথা ক'বলৈ গ'লে, এই ভিডিঅ'টোৰ টাইটেলটো চাই চাগে আপোনালোকে অনুভৱ কৰিছে বা গম পাইছেই যে মই আজি এজন বেয়া ল'ৰাৰ ইণ্টাৰভিউ ল'বলৈ আহিছোঁ। যিজন ল'ৰাৰ ইণ্টাৰভিউ ল'বলৈ আহিছোঁ, সেই ল'ৰাজনক আপোনালোকে হয়তো চিনি পায় আগতে, বা চিনি নাপাবও পাৰে। মই চিনাকি কৰাই দিম বাৰু। তাৰ আগতে তেওঁৰ মই চিনাকিটো এনেকেই দিছোঁ যে মই এজন বেয়া ল'ৰাৰ ইণ্টাৰভিউ ল'বলৈ আহিছোঁ, যিজন ল'ৰাক তেওঁৰ উৎপাতত ঘৰৰ মানুহ থাকিব নোৱাৰি তেওঁক নিচামুক্তি কেন্দ্ৰত আনি থ'ব লগা হৈছিল। আৰু যিজন ল'ৰাই গাঁৱত বা ওচৰে পাঁজৰে কাজিয়া পেচাল লগাই ফুৰিছিল, যিজন ল'ৰাই হুলস্থুল কৰি ফুৰিছিল, সেই বেয়া ল'ৰাজনৰ ইণ্টাৰভিউ ল'বলৈ আহিছোঁ। আৰু যিসকলে চিনি পায়, তেওঁলোকে বিবি তিনিআলিৰ ওচৰে পাঁজৰে থাকে, তেওঁলোকে হয়তো তেওঁক চিনি পাব। আৰু তেওঁলোকে এনেকৈ ক'ব যে কিয়নো ইয়াৰ ইণ্টাৰভিউ ল'ব লাগে, কি কথাটো হ'ল। গতিকে বৰ বেছি দেৰি নকৰি তেওঁক চিনাকি কৰি দিব ওলাইছোঁ। আৰু তেওঁৰ গোটেই কথাখিনি মই আপোনালোকক ক'ম, কাৰণ কিয় মই বেয়া ল'ৰা বুলি কৈছোঁ আৰু বেয়া ল'ৰাৰ পৰা জীৱনৰ পৰিৱৰ্তন কেনেকৈ কৰিলে, তেওঁৰ গোটেই কথাখিনি মই জনাব আগবাঢ়িছোঁ। আৰু প্ৰথমতে বহি লৈছোঁ এয়া নদীৰ পাৰত। এয়া হৈছে জীয়া ভৰলী নদীৰ পাৰ, কৈছোঁৱে। আৰু মোৰ লগত আছে এতিয়া আমাৰ বিতু। কেনেকুৱা খবৰ? ভাল। এতিয়া মই কৈছোঁ যে এজন বেয়া ল'ৰাৰ ইণ্টাৰভিউ ল'বলৈ আহিছোঁ। হয়, এটা সময়ত আছিলোঁ বেয়া, এতিয়া ভাল হৈছে অলপ, নিজে মানে এইটো গম পাইছোঁ। কিয় মই তেনেকৈ ক'বলৈ মানে ওলাইছোঁ, সেই কথাখিনি মই তোমাৰ পৰা সুধিম আচলতে। আৰু তোমাৰ মোৰ চিনাকি এতিয়াৰ নহয়, বহুত পুৰণা চিনাকি। হয়। গতিকে এই যে জীৱনৰ পৰিৱৰ্তনটো, প্ৰথমতে বেয়াখিনিৰ পৰা আৰম্ভ কৰাচোন। কিয় তেনেকুৱা হৈছিলে, কি হৈছিলে তোমাৰ লগত ঘটনাবিলাক? এটা সময়ততো মই আপোনাৰ এনেকুৱা আছিলোঁ, মানে আপোনাৰ যেতিয়া দোকান এখন খুলিছিলোঁ, মোৰ বন্ধু বহুত আছিলে। বন্ধুৰ লগত থাকি মই ধৰক মদ খাব আৰম্ভ কৰিলোঁ। মদ খোৱা আৰম্ভ কৰাৰ লগে লগে মোৰ ঘৰৰ মানুহে মানে বেয়া পোৱা হৈ গ'ল। কাজিয়া লাগিছিল গাঁৱত বহুতবাৰ। তেনেকৈ থাকি পেলাই মোক আপোনাৰ ৰিহেব চেণ্টাৰত ৰাখি দিলে 20 দিনমান, কাজিয়া লগা দেখি। তাৰপিছত বহুত মানে শত্ৰুও বাঢ়ি গ'ল। ৰিহেবত থকাৰ পিছত আপোনাৰ মই যেতিয়া উভতি গ'লোঁ, ভাবিছোঁ নাই, মদটো মানুহৰ জীৱন নহয়। কাৰণ ভগৱানে ইমান ধুনীয়া এটা স্বাস্থ্য যেতিয়া মানুহক এটা জন্ম দিছে, কিবা এটা ভাল কাম কৰিব লাগে মানুহে। সেই মই ভাবিলোঁ ৰিহেব চেণ্টাৰ আকৌ নতুনকৈ আপোনাৰ মই তাত কামত জইন কৰিলোঁ। কামত জইন কৰি এতিয়া মই 10-15জন ল'ৰাক নিজে ট্ৰিটমেণ্ট কৰোঁ, নিজে চাওঁ, নিজে সেইটো বস্তু আঁতৰত। এলকহল মই নাখাওঁ, আঁতৰত থাকোঁ, এজন সুস্থ হৈ উঠিছোঁ। আৰু পৰিৱৰ্তন মানুহৰ ষ্ট্ৰাগল লাইফত কৰিব লাগে। বহুত কষ্ট কৰিছোঁ মই, ইমানখিনি পাইছোঁ যে আজি মানে মোৰ কেইজনমান মানুহ আছে তাৰ লগত পিছফালে। মোৰ যেনে বৰমা আছে, মোৰ মা আছে, দাদা আছে, আৰু মোৰ যিকেইজন ছাৰকেইজনে মোক এইটো জেগাত ৰাখি পেলাই
বহুত মানে উন্নতি বহুত ভাল এটা জেগাত ৰাখি দিলে, ৰাখি বহুত ভাল এটা অৱস্থাত মোক আনিলে এতিয়া মানে এটা সময়ত এই বিটুক মানে বিটুৱে মানে ইমান বেছি মদ খাইছিলে, মই নিজেও দেখিছোঁ তাক। সি প্ৰথমতে এখন ৱাইন শ্বপতো কাম কৰিছিলে, নিজে এখন দোকান খুলিছিলে, তাৰপিছত এখন ৱাইন শ্বপত কাম কৰিছিলে। তাৰপিছত মদৰ যিটো নিচাৰ আসক্তটো সি অলপ বেছি হৈ গ'ল। মাজে সময়ে লগ পাইছোঁ, মদ খোৱা অৱস্থাতো মই তাক পাইছোঁ। কিন্তু তাৰ মাজতে সিদিনাৰ মাজতে মানে গম পালোঁ যে বিটুৱে নিজে এটা ৰিহাব চেণ্টাৰত ইনচাৰ্জ হিচাপে কাম কৰে। সেই ইনচাৰ্জজনে 17-18জনমান ল'ৰাক নিচামুক্তি কেন্দ্ৰত তেওঁ ট্ৰেইনিং দি আছে, কেনেকৈ নিচাৰ পৰা মুক্তি হ'ব পাৰি। গতিকে যিজন মানুহে নিজে নিচা কৰি এটা সময়ত য'ত ত'ত কাজিয়া লগাই ফুৰিছিলে, দুই এবাৰ পুলিচৰ তাতো গৈছে, মই যিমানখিনিলৈকে জানো। গতিকে সেই যে পৰিৱৰ্তনটো মানুহৰ আহে এটা সময়ত, যে এই নিচাজাতীয় বস্তু খাব নালাগে, খালে কি কি অপকাৰ হয়, এই কথাখিনি অকণমান মই তাৰ সৈতে পাতিম। যে বিটু, এতিয়া কথা হ'ল যে এই ৰিহাব চেণ্টাৰবিলাকত আজিকালিতো ৰিহাব চেণ্টাৰ বহুত হৈ গ'ল, তথাপিও মই সুধিব বিচাৰিছোঁ কি কি শিকোৱা হয় তাত? তাত আপোনাৰ তিনিটা কাউন্সিলিং দিয়া হয়। এটা আপোনাৰ নলেজৰ ওপৰত, এটা নিচাৰ ওপৰত, এটা ফেমিলি কাউন্সিলিং দিয়া হয়। গোটেইকেইটা কাউন্সিলিঙত মানে মাইণ্ডটো চেঞ্জ কৰা হয় আপোনাৰ। মাইণ্ডটো চেঞ্জ কৰা হয়। তেওঁলোকক আবদ্ধ কৰি থোৱা হয় এটা কাৰণে আপোনাৰ, যাতে তেওঁলোকে কোনো বেয়া বস্তু নাপায় খাবলৈ, বেয়া বস্তু লগ নাপায় যাতে, সেইকাৰণে তেওঁলোকক আবদ্ধ কৰি পেলাই ট্ৰিটমেণ্ট কৰা হয়। ট্ৰিটমেণ্টটো ধৰক এনেকুৱা ধৰণৰ হয়, কিছুমান 2 মহীয়াও হয়, কিছুমান 3 মহীয়াও হয়। আৰু টাইমত তেওঁলোকক ভাত পানী দিয়া হয়, মেডিচিন দিয়া হয়। তেনেকৈ 3 মাহমান ৰখা হয়। ৰখাৰ পিছত তেওঁলোকৰ যেতিয়া সুস্থ হয় তেতিয়া ডিচাৰ্জ দিয়া হৈ যায়। আৰু বাকী কিছুমান থাকে আপোনাৰ উৎপাত কৰে, ঘৰৰ মানুহক বিচাৰি থাকে এনি টাইম, খাবলৈ নাপালে হাল্লা কৰে। কিন্তু আমাৰ ইয়াত যেতিয়া আহি যায়, আমি যেতিয়া আমাৰ কাউন্সিলিং দিয়া হয়, ছাৰহঁতে কাউন্সিলিং দিয়ে, ময়ো থাকোঁ লগত, ময়ো বুজাওঁ। মানুহক অলপ মাইণ্ডটো চেঞ্জ কৰিব লাগে। মানে এই বস্তুৰ পৰা যে বেনিফিট একো নাই, যে মদ খাওঁ বা ড্ৰাগছ লৈছে, ইমান উঠি অহা ল'ৰা ড্ৰাগছ লৈছে। ড্ৰাগছ আপোনাৰ এনেকুৱা বস্তু, আজি যদি 200 টকা খাইছে, কাইলৈ 400 টকা লাগিব, কাইলৈ যদি 400 লৈছে, পৰিলে 800 টকা লাগিব। এনেকুৱা দিছোঁ, ঘৰৰ মাটি বাৰী বাইক গাড়ী চব বেছি দিছে মানে নিচাৰ কাৰণে। 1% তাৰ বেনিফিট একোৱেই হোৱা নাই। সেইকাৰণে তেওঁলোকক ৰিহেবত ৰাখে। ৰিহেবত ৰখাৰ পিছত বহুত আমাৰ এতিয়া 50 জনৰ ওপৰত আছে আপোনাৰ এনেকৈ ভাল হৈ গৈছে আমাৰ অনুষ্ঠানৰ পৰা। আমাৰ অনুষ্ঠানৰ নাম নৱোদয় ৰিহেব চেণ্টাৰ। আমাৰ পৰা 50 জনৰ ওপৰত ভাল হৈ গৈছে। তেনেকুৱা আমাৰ তাত আপোনাৰ প্ৰমাণ আছে যে আমি দেখা দিব পাৰোঁ যে আমাৰ পৰা চাওক ভাল হৈ গৈ এতিয়া ধুনীয়াকৈ সংসাৰ কৰি আছে, ভাল কাম কৰি আছে। তেনেকুৱা এতিয়া তোমাৰ ধৰি লওক সেই বেয়া সময়ৰখিনি কিবা অকণমান কোৱাচোন। তোমাৰ সেই বেয়াটো আপোনাৰ বহুতখিনি সময় বেয়া হৈ গ'ল। সেই বেয়া সময়খিনি পাহৰি গৈছোঁ আৰু এতিয়া ধৰক নতুনকৈ জীৱনটো আগবঢ়াইছোঁ, নতুনকৈ ভাবিছোঁ কিবা এটা ভাল। কাৰণ মানুহেতো একালে সুখ বুলি ক'লে একালে দুখ বুলি কয়। একালততো মোৰ বহুত দুখেই গ'ল, কিন্তু এতিয়া ভাবিছোঁ যে যিখিনি দিন আকৌ জীয়াই, মানে মা আছে লগত, ধৰক দাদাহঁত আছে, যে ভাল কিবা এটা কৰিম, এই অনুষ্ঠানটোৰ পৰা লগত জড়িত হৈ এনেকৈ মানুহৰ ভাল কাম কৰিম। খালি এতিয়া বেয়া কাম নকৰোঁ, নিচা নাখাওঁ, বেলেগকো নিচাৰ পৰা আঁতৰত ৰাখিম, সেইটো চিন্তা কৰিয়ে মই এই অনুষ্ঠানটোৰ লগত জড়িত আৰু এনেকৈ আপোনাৰ জীৱনটো আগবঢ়াই নিম বুলি আশা কৰিছোঁ। আৰু আপোনালোকৰ আশীৰ্বাদ সেইটোৱে মই ক'ব বিচাৰিছোঁ যে এজন মানুহে নিজে নিচা খোৱাৰ পিছত নিজেতো বহুত মানে কিছুমানে এৰি দিব পাৰে, কিছুমানে নোৱাৰে। নিচা বস্তুটোৱে সেইটো যে যাক এৰিব নোৱাৰি, এবাৰ খোৱাৰ পিছত যিটো বস্তু মানে এডিকশ্যন বুলি কয়, যোনটো এডিক্টেড হৈ যায়, মানে আজি খালে আকৌ কাইলৈ খাবলৈ মন যাব, অকণমান বাঢ়ি এটা সময়ত সেইটো মানে ইমান বেছি কিছুমান মানুহৰ দেহত এলকহলিক পৰিমাণটো বেছি হৈ যায়। এৰিব পৰাটো আচলতে মানুহৰ নিজৰ মনৰ শক্তি নহয় জানো? মনৰ আপোনাক যিমানেই ট্ৰিটমেণ্ট কৰক নকৰক, কি ট্ৰিটমেণ্ট কৰক নকৰক নাজানো, কিন্তু মানুহ এজনে যেতিয়া নিজে ভাবিব পাৰে যে মই এই বস্তুটো আৰু নাখাওঁ, এই বস্তুটো মই এৰি দিম, তাতকৈ আৰু ডাঙৰ কথা একো নাই। নিজৰ মনটো মেইন ডাঙৰ কথা। নিজৰ মনটো যদি বান্ধিব পাৰে আপুনি, যে ভাবিছোঁ যে এই বস্তু মই নাখাওঁ, ইয়াৰ পৰা মোৰ কোনো লাভ নাই, সদায় লোকচান এইটোৰ পৰা, সেইটো নিজৰ ডাঙৰ কথা। কাৰণ তাৰ পৰা 1% বেনিফিট নাই। একচুৱেলি আপোনাৰ ঘৰখনৰ ক্ষতি, প্লাছ সমাজৰ ক্ষতি, নিজৰ আপোনাৰ মানুহজনীৰ লগতো ক্ষতি। মইতো বিয়া পতা নাই বাৰুতে, ময়োতো এজনী ছোৱালী ভাল পাওঁ কাৰোবাক। মই সেই কথাটো এতিয়া সুধিব বিচাৰিছোঁ, তুমি মাজে সময়ে মানে আগতে মই দিয়া দেখিছিলোঁ যে ছোৱালী এজনীৰ ফটো তুমি ষ্টেটাছ লগোৱা, এতিয়া সেই সময়খিনিত তোমাৰ ছোৱালীজনীৰ লগত কিবা খেলিমেলি? তেওঁৰ লগততো মোৰ ধৰক বেকআপে হৈ গ'ল, তেওঁৰ লগত বেকআপ হৈ গ'ল, সেইটো কাৰণে মানে এইবিলাক কথাৰ কাৰণে তেওঁ এৰি দিছিলে। বেকআপ হৈ গ'ল, মানে তেওঁ বেয়া পায় একচুৱেলি মদ খোৱাটো, সেইকাৰণে বেকআপ হৈ গ'ল। কাজিয়া পেচাল লাগি থাকে ধৰক মদ খালে, সেইকাৰণে বেকআপ হ'ল। এতিয়া মই ৰিচেণ্টলি ধৰক নতুনকৈ কাৰোবাক ভাল পাওঁ, আজি মই ভাল পোৱা ধৰক আপোনাৰ 8 মাহমান হৈছে। তেওঁ এইটোৱে বিচাৰিছে এজন মানে ভদ্ৰ আৰু মানে সুস্থ মানুহ লাগে, যাতে মদ পানী নাখাওক, লাগে যি কৰে মদ খাব নালাগে, জানে কোনো নিচাত যাতে আসক্ত নহয়, এনেকুৱা এজন ব্যক্তি তেওঁ বিচাৰিছে। মদ খাওঁতে মোৰ জীৱনত মানে
বহুত মানে উজুতি খাবলগীয়া হৈছে মদ খোৱাৰ কাৰণে। বাকী একো নাই। মাৰিকে মই দোকান খুলিছিলোঁ, দোকান খোলোতে আপুনিতো দেখিছেই, আপোনাকো মই দেখাইছোঁ যে দোকানে আমুক ৰাখক, এনেকৈ খুলিলে ভাল হ'ব, আপোনাকো মই দিছোঁ সেইটো পৰামৰ্শ। তেতিয়া কিমান ভাল এজন আছিলোঁ। যেতিয়া মোৰ বন্ধু বেছি হৈ গ'ল, মদ খোৱা আৰম্ভ হৈ গ'ল, তেতিয়াৰ পৰা জীৱনৰ চবখিনি মাইনাছ পইণ্টে আহি আছে, মানে প্লাছ পইণ্ট মই পোৱা নাই। এতিয়া যিটো প্লাছ পইণ্ট পাই আছোঁ, এইটো ধৰক গোটেইখিনি জীৱনত জীয়াই ৰাখিম এই প্লাছ পইণ্টটো এনেদৰে। আপোনাৰ মদে মানুহক কিমান বেছি অপকাৰ কৰে আৰু কিবা উপকাৰ কৰে বুলি তুমি মদে ভাবানে? মানুহে একদম মৃত্যুৰ শেষ মুহূৰ্তলৈকে মানুহে মদ খাব পাৰে। মৃত্যুৰ শেষ মুহূৰ্তলৈ মদে ঠেলি দিব পাৰে। মদে আপোনাৰ ঘৰ বাৰী সকলো শেষ কৰি দিব আপোনাৰ নিচাৰ কাৰণে। এনেকুৱা এটা বস্তু মদ আৰু ড্ৰাগছ, এনেকুৱা এটা বেয়া বস্তু, আপোনাৰ পৰিমাণটো বাঢ়ি যায়, কমি নাহে। মানে সদায় পৰিমাণ বাঢ়ি যায়, তাৰ কমি নাহে। তাৰ আপুনি ধৰক হাতত যদি সোণৰ চেইন এডাল আছে ন, আজি পইচা নাই, বছ আপুনি দি দিব, 200 টকা দিলেও দি দিব। ধৰক সেইকণ সময়ত মদটো খাব মন গৈছে বা ড্ৰাগছটো ল'ব মন গৈছে, 200 টকা আপুনি দি দিব। কিন্তু আজিলৈকে মই ড্ৰাগছ খোৱা নাই, ড্ৰাগছ মই চুই পোৱা নাই, কিন্তু মই ড্ৰাগছ নহয়, মই মদেই খাইছোঁ অকল। কিন্তু এনেকুৱা বস্তু মদটো আপোনাৰ পইচা নোহোৱা সময়ত ন, আপোনাৰ যে হাতত মোবাইলটো আছে নে, টকা 300 দে, কাইলৈ লৈ যাম তোৰ পৰা, আজি সন্ধিয়াটো হৈ যাব ন, বছ হৈ গ'ল। কাইলৈ পালে নাপালে নাই মোবাইল ধৰক। এনেকুৱা মানে ড্ৰাগছটো ইমান বেছি মানে নিচা। ড্ৰাগছটো মদতকৈ ওপৰত আপোনাৰ। মদ আপুনি ধৰক আপুনি 200 টকাৰ মদ খাইছে, নিচা হৈ আপুনি ক'ৰবাত পৰি আছে গম নাপায়। ড্ৰাগছটো এনেকুৱা, আপুনি 200 টকা আজি খাইছে, কাইলৈ 400 টকা লাগিব, কাইলৈ 400 হ'লে পৰহিলৈ 800 টকা লাগিব, বাঢ়ি যায় মানে, কমি নাহে কোৱাণ্টিটিটো, কমি নাহে আপোনাৰ। এতিয়া তোমাৰ ৰিহাব চেণ্টাৰত যিমানখিনি মানুহ এতিয়া আছে, পেচেণ্ট আছে, তেওঁলোকৰ ভিতৰত ড্ৰাগছ খোৱা মানুহ আছেনে? ড্ৰাগছ লোৱা আছে, ড্ৰাগছ লোৱা আপোনাৰ 8জন মান আছে, এলকহলৰ 2জন আছে। এতিয়া সেই ড্ৰাগছ লোৱা মানুহসকলে তোমাক কি কয়? মানে ড্ৰাগছ লোৱাৰ পিছত তেওঁলোকৰ কি অৱস্থা হৈছে, কিবা ক'ব বিচাৰে নেকি তেওঁলোকে? কৈছে মানে ঘৰৰ মানে বহুত ক্ষতি কৰিছোঁ, তেওঁলোকে কৈছে। ঘৰৰ মানে টিঙো খুলি বিক্ৰী কৰি দিছে, মানে এনেকুৱা অৱস্থা পাইছে। ফেন খুলি দিছে, কোঠা যিমান থাকে বিক্ৰী কৰি দিয়ে, বাইক বিক্ৰী কৰি দিয়ে। মানে পইচাটো লাগে খালি। এটা ড'জ আহে, মানে এটা সময়ত টাৰ্কি উঠে বুলি কয় ড্ৰাগছ খোৱাসকলৰ, গাটো কঁপি উঠে মানে। সেইকণ সময়ত মানে সিহঁতে যদি সেই বস্তুটো নাপায়, কঁপনি উঠি পৰি যায়, মানে এনেকুৱা এটা হয় অৱস্থা। সেইকণ সময়ত তেওঁলোকে কি কৰে নিজেও নাজানে আপোনাৰ। সেনেকুৱা সময়ত মানে যি পায় বস্তু যি থাকে দি পেলাই আনি পেলাই খাই, মানে নিজৰ টাৰ্কিটো মানে মিটাই দিয়ে আপোনাৰ। সেই মানুহখিনিক এৰুওৱাটোতো অকণমান টান হৈ পৰে নহয় জানো? টান হৈ পৰে, হয়। সেই মানুহখিনিক এতিয়া কেনেধৰণে মানে বুজোৱা হয় ড্ৰাগছৰ কথাটো? এতিয়া আপোনাৰ চাওক, সিহঁতক মানে কিছুমানৰ পৰিমাণটো চাই লয়, তেওঁ কিমান দিন খাইছে। তুমি এবছৰ খাইছে নে, 3 মাহ খাইছা নে, 2 বছৰ খাইছা, তাৰ ওপৰত ভিত্তি কৰে বস্তুটো। তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ তাৰ ওপৰত ট্ৰিটমেণ্টটো হয়। তেওঁ 2 মাহ খাইছে, তেওঁ ট্ৰিটমেণ্টটো ধৰক সোনকালে হৈ যায়। তেতিয়া এটা টাৰ্কি আহে বুলি কয় যে, সেই ঔষধটো মানে তেওঁক ধৰক 1 মাহ আমি কণ্টিনিউ, 1 মাহ 1.5 মাহ কণ্টিনিউ খুৱাম। খুৱাই পেলাই তাৰপিছত আৰু 15 দিন আপুনি নোখোৱাকৈ ৰাখি যাম, তেওঁ টাৰ্কিটো আহে নেকি, তাৰপিছত নাই নাহে, 1 মাহ ৰাখিলোঁ, তাৰপিছত ঘৰত ধুনীয়াকৈ ডিচাৰ্জ দি দিওঁ। ঠিক আছে, আচলতে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, একেবাৰতে বহুতখিনি কথা পাতিলোঁ। উদ্দেশ্যটো এটা আছিল যে মানুহে নিচা আচলতে কৰিব নালাগে, মদ ভাং ড্ৰাগছৰ নিচা কৰিব নালাগে। পৰাপক্ষত এইবিলাক নিচাজাতীয় বস্তুৰ পৰা মানুহ এৰি থাকিব লাগে। আৰু যদি আপোনাৰ আসক্ত হৈ গৈছে, আপুনি এডিক্টেড হৈছে, তেনেহ'লে আজিকালি চৰকাৰেও বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে, নিচামুক্তি কেন্দ্ৰবিলাক গঠন কৰিছে। বহুত মানুহ তেনেকৈ নিচামুক্তি কেন্দ্ৰত আহি পেলাই ভাল হৈছে। আৰু সেই উদ্দেশ্যে এই ভিডিঅ'টো বনাইছিলোঁ। উপযুক্ত প্ৰমাণ মই আপোনালোকৰ ওচৰত দিলোঁ। এজন ল'ৰা, যিজন ল'ৰাক মই আৰম্ভণিতে কৈছোঁ এজন বেয়া ল'ৰা সাক্ষাৎকাৰ লৈছোঁ, সেই বেয়া ল'ৰাজনে কাজিয়া পেচাল কৰি এটা সময়ত পুলিচৰ ওচৰত যোৱা বা বেলেগৰ ওচৰত মাৰপিট কাজিয়া পেচাল কৰি মেলি এতিয়া যি নিজকে পৰিৱৰ্তন কৰি ৰিহাব চেণ্টাৰত আনি নিজেও 10-12জনতকৈ বেছি ল'ৰা ছোৱালীক ট্ৰিটমেণ্ট কৰি থকাটো এটা ডাঙৰ কথা। গতিকে বৰ বিশেষ আৰু দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমানতে কৈছোঁ। আৰু শেষত কিবা ক'ব বিচাৰিবা নেকি? জীৱনটো পৰিৱৰ্তন কৰিব নহয়, পইচা, মানুহৰ মেইন পইচা। পইচা যদি থাকে আপোনাৰ, এটা সময়ত পইচা আছিলে, তেতিয়া বন্ধু বহুত আছিলে। যেতিয়া মই ৰিহেবত আহি গ'লোঁ, মোৰ কোনো বন্ধুৱে নাই তেতিয়া, কোনো না খবৰ নাইছে না কোনোবা কিবা কৰিছে। আৰু ভাল কাম কৰিলে সদায় ভাল মানুহৰ ছাপোৰ্ট পায়, সেইটো সঁচা কথা। কিন্তু আপোনাৰ নিচা যদি কৰে, সকলো মানুহে বেয়া পায় আপোনাৰ, অকল ঘৰখনৰ বুলিয়ে নহয় বা গাৰ্লফ্ৰেণ্ড বুলিয়েও নহয়, মানে সমাজে বহুত বেয়া পায়। সেইকাৰণে সকলোকে এটাই অনুৰোধ, নিচা কোনো কৰিব নালাগে। চবৰে নিচা আছে, এতিয়া মই গুটখা এটা খাম বা তামোল খাম, সেইটো এটা মানুহৰ নিচা আপোনাৰ। কিন্তু মদ ড্ৰাগছ ভাং এইটো বস্তু খাব কেতিয়াও নালাগে আপোনাৰ, সেইটো নিচা কেতিয়াও কৰিব নালাগে। সেই নিচা যদি কৰে আপোনাৰ জীৱনত কেতিয়াও উন্নতি নহয়, জীৱন জখলালে সদায় ছুটি হৈ যাব। হয়, মদৰ নিচাত যদি যায়, ড্ৰাগছৰ নিচাত যায়, জীৱনৰ জখলাটো কেতিয়াও বগাব নোৱাৰে, জখলাৰ পৰা নামিহে আহিব লাগিব, ওপৰত উঠিব নোৱাৰে আপুনি। জীৱনটো মৃত্যুৰ মুখলৈ আগবঢ়াই দিয়াহে হয় আপোনাৰ নিচাত সোমালে। তাৰ বাদে একো মই মানে বহুত পইচা ক্ষতি হৈছে, এইটো আশা কৰি মোৰ একো লাভ মানে মই পোৱা নাই, বেনিফিট একোৱে পোৱা নাই, নাই পোৱা। কিন্তু এতিয়া মই এজন ভাল মানুহ হৈ সমাজৰ ওচৰত থিয় হ'ব লাগে, মই সেইটোৱে জানো। এতিয়া নিজে
নিজৰ সপোনবোৰ নিজে পূৰা কৰিব লাগে, আনে পূৰণ নকৰে মানে নিজে পূৰণ কৰিব লাগে সপোনবোৰ। ঠিক আছে, এটা ভাল পজিটিভ ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু যদি ভিডিঅ'টো ভাল পালে চেনেলটো এবাৰ লাইক শ্বেয়াৰ কৰি দিব। আৰু ইমানতে কৈ এটা ধুনীয়া পৰিৱেশৰ পৰা লগতে আপোনালোকৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ, বাই বাই, ভালে থাকিব সকলো।